নমস্কাৰ আহক মোৰ হৈতে গ্ৰাফথেৰাপি অনুশীলন কৰোঁ আপোনাৰ বাৰু প্ৰায়ে মূৰৰ বিষ হয় নেকি তেন্তে আপুনি গ্ৰাফথেৰাপি অনুশীলন কৰি বহুখিনি উপশম পাব পাৰে লগতে যদি আপোনাৰ কাণৰ বিষ হৈ থাকে কাণৰ বিষৰ পৰাও উপশম পাব পাৰে চুলি পকা সমস্যাৰ পৰাও উদ্ধাৰ পাব পাৰে এই ভিডিঅ'টোত দিয়া এই ষ্ট্ৰক অনুশীলনৰ যোগেদি আপোনাৰ শিক্ষণ ক্ষমতা বৃদ্ধি হ'ব আৰু নতুন নতুন জ্ঞান আহৰণ কৰিবলৈ মন যাব আৰু লগতে আপোনাৰ যিখিনি কৈছিলোঁ যে কাণৰ বিষ মূৰৰ বিষ চুলি পকা সমস্যা সেইখিনিৰ পৰাও উদ্ধাৰ পাব মাথো আপোনাক লাগিব বিশ্বাস আৰু নিয়মিত অনুশীলনৰ দৃঢ় সংকল্প প্ৰতিদিনে পুৱা 10 মিনিট সময় গ্ৰাফথেৰাপি অনুশীলন কৰক আপোনাৰ মংগল হোক ধন্যবাদ